নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাজমা বনাইছিলোঁ, তাৰে ৰেচিপিটো আগবঢ়াইছোঁ। প্ৰথমতে মই ৰাজমাখিনি ধুই কুকাৰত দি দিছোঁ। তাৰ লগতে মই আলুখিনি কাটি লৈছোঁ, সৰু সৰুকৈ কাটি ইয়াত কুকাৰত দি দিছোঁ। আলুখিনি কাটি সৰু সৰুকৈ কাটি মই কুকাৰত দি পানীও দি দিছোঁ তাত জোখমতে, আৰু নিমখো দি দিছোঁ। দি মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি মই গেছত দি দিছোঁ। 5টা চিটি দিছোঁ। আৰু মই সামগ্ৰী লৈছোঁ বনাবৰ কাৰণে, আৰু এইখিনি মই আদা নহৰুখিনি পেষ্ট বনাই লৈছোঁ। মই জুইত কেৰাহীটো দি দিছোঁ আৰু তেল দি দিছোঁ তাত। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত দুখিলা দি অকণমান ভাজি লৈছোঁ। তাৰপিছত মই কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ ইয়াতে, দি এইখিনিও অকণমান ভাজি লৈছোঁ। ভাজি লৈ তাত মই আদা নহৰুখিনি পিচি থৈ দিয়া আদা নহৰুখিনি ইয়াত দি আৰু অকণমান ভাজি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। এইখিনি মই ভাজি লৈছোঁ। আদা নহৰুখিনি অকণমান ভাজি লৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিছোঁ। দি এইখিনি অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াতে অকণমান নিমখ আৰু হালধি দি দিছোঁ। নিমখ আৰু হালধি দি এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এইখিনি ভালদৰে গলি যোৱালৈকে ভাজিব লাগিব, এইখিনি যাতে পূৰা সিজি যায়। সিজিবৰ কাৰণে মই ঢাকনিখন অকণমান টাইমলৈ লগাই দিছিলোঁ। এতিয়া চাওক, বিলাহীখিনি অকণমান অকণমান সিজিছে। বিলাহীখিনি আৰু অলপ টাইমৰ কাৰণে এনেকৈ লৰাই দিছোঁ, ভাজি লৈছোঁ। আৰু তাত মই অকণমান জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়িটো দিলে অকণমান দেখিবলৈ কালাৰটো ভাল হয়, খাবলৈও টেষ্টি হয়। মোৰ বিলাহীখিনি সিজি গ'ল। এতিয়া মই কুকাৰত বইল কৰি থৈ দিয়া ৰাজমাখিনি ইয়াতে ঢালি দি দিছোঁ। চাওক, ৰাজমাখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াতে তেল মাৰি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিব লাগিব। আৰু আলুখিনি মই অকণমান ভাঙি দিছোঁ, যাতে চব্জিখিনি গ্ৰেভি টাইপৰ হয় অলপ। আৰু ঢাকনিখন অলপমান টাইমৰ কাৰণে দি থৈ দিছোঁ। চাওক, চব্জিখিনি উতলিছে। এতিয়া মাজতে এবাৰ লৰাই দিছোঁ চব্জিখিনি। মোৰ ৰাজমাখিনি হৈ গ'ল। এতিয়া মই নমাই দিছোঁ। চাওক, মোৰ ৰাজমা ৰেডি হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।